Hello guys, সকলোকে নমস্কাৰ। আজি এটা স্পেশাল ভিডিও। এই কাৰণে স্পেশাল ভিডিও কাৰণ এই ভিডিওটো অসমৰ প্ৰত্যেকটো মানুহৰ গাত প্ৰভাৱ পেলাব। আপোনালোকে প্ৰত্যেকই জানে এটা বহুত স্পেশাল এপ, বহুত ফেমাস এপ যাৰ নাম হৈছে YBY ফান্ড। এই এপটো কোনোবাই নহয় কোনোবাই আপোনালোকে বিনিয়োগ কৰিছে, ইনভেস্ট কৰিছে। এই এপটো প্ৰায় ফেব্ৰুৱাৰী মাহৰ পৰা চলি আহিছে। আপোনালোকে জানে অনলাইন এপ যিমানে ইনভেষ্টমেণ্টৰ নহওক কিয় যিবোৰ গভৰ্ণমেণ্টৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নহয়, যিবোৰৰ টেক্স নাই, সেইবোৰ সদায় ফ্ৰড আৰু সেইবোৰ এদিন নহয় এদিন পলাব। এই কথাবোৰ জনাৰ স্বত্তেও বহুত মানুহে বহুত টকা ইনভেষ্ট কৰিলে। কোনোবাই 6,000 ইনভেষ্ট কৰিছে, কোনোবাই 5 লাখ কৰিছে, কোনোবাই 10,000 কৰিছে, কোনোবাই 20 লাখ কৰিছে, মানে অগণন ইনভেষ্ট কৰিছে। নকৰিব কিয়? কাৰণ মানুহে ৰিটাৰ্ণ পাইছে। প্ৰথমতে ৰিটাৰ্ণ দিছে। যোনে 6,000 টকা ভৰাইছিল তেওঁলোকে 18-20 দিনৰ ভিতৰত সেই 6,000 টকা ওলাই লৈছে, কাৰণ সেই পইচা তেওঁলোকৰ ডাবলতকৈ বেছি হৈ গৈছিল। তো এনেকুৱাকৈ পইচাবোৰ ওলাই লৈছিল। কিন্তু আপোনালোকে জানে নহয়, কিবা এটা বস্তু ধৰিব লগা হ'লে আপোনালোকে লুপ দেখাব লাগিব। গতিকে YBY এপটো সেনেকুৱাকৈ মানুহক লুপ দেখুৱাইছিল। আজি কিছুদিন 10-12 দিন আগৰ পৰা এনেকুৱাকৈ হৈ গৈছে যে ডাবল সিগনেল দিয়া আৰম্ভ কৰিলে। আগতে প্ৰথমতেতো আপোনাৰ 1:30 বজাত সিগনেল দিছিল, তাৰপিছৰ পৰা দিয়া হ'ল ডাবল সিগনেল। এবাৰ দিব দিনৰ 1 বজাত আৰু এবাৰ দিয়ে ৰাতি 9টা বজাত বা 8:30 বজাত। যেতিয়া ডাবল সিগনেল দিয়া আৰম্ভ হ'ল তেতিয়া মানুহবোৰ একচুৱেলি গম পাই গ'ল যে এই এপটো আৰু বেছি দিন নাথাকে। কিন্তু কি কৰিব, তেতিয়ালৈকে বহুত দেৰি হৈ গ'ল। মানুহৰ উইথড্ৰলবোৰ বন্ধ কৰি থৈ দিলে, পেণ্ডিং ইন বেংক দেখায়, তাৰপিছত ৰিফাণ্ড কৰি দিয়ে, মানে পইচাবোৰ নোসোমায়। আৰু তেওঁলোকে আপডেট দিয়ে যে আমি RBIৰ লগত কিছুমান কথা কৰি আছোঁ, বা আমি দুখীয়া মানুহবোৰক দান দি আছোঁ, সেইকাৰণে আমি ডাবল সিগনেল দিছোঁ। এনেকুৱাকৈ বহুত নানান ধৰণৰ কথা, যিবোৰ একচুৱেলি আমি যদি মানুহক দেখাওঁ তেওঁলোকে বিশ্বাস কৰি ল'ব। এনেকুৱাকৈ আজি 9 তাৰিখ, আজি একচুৱেলি তেওঁলোকে কৈছিল যে আজিৰ দিনটোত মানুহে পইচা ওলাব পাৰিব। কিন্তু আজি ৰাতিপুৱা এটা নিউজ ওলালে যে যিসকলে পইচা ওলাব বিচাৰিছে তেওঁলোকে আকৌ KYC কৰিব লাগিব। KYC লৈকে গোটেই সীমিত ঠিকে আছে, কিন্তু KYC নামত তেওঁলোকে কৰিলে নিজৰ পেন নাম্বাৰ দিব লাগিব। বাৰু ঠিক আছে, KYC পেন কাৰ্ড, আধাৰ কাৰ্ড দিব লাগে, সেইটোলৈকে আমি ঠিকে আছে। কিন্তু তেওঁলোকে কৈছে যে 6,000 টকা আকৌ তাতে KYC হিচাপে আপোনালোকে দিব লাগিব, আৰু নিজৰ বেংক একাউণ্টৰ পৰা, নিজৰ UPIৰ পৰা দিব লাগিব, নিজৰ পৰা, নিজৰ নাম থকা গোটেই ডিটেইলছৰ পৰা। তাৰমানে কি বুজাইছে? YBYটো আপোনালোকৰ পৰা খাবই, আপোনালোকৰ বেংকৰ পৰাও বুজি লৈ যাব। আৰু তাতে তেওঁলোকে এটা পইণ্টত তেওঁলোকে লিখি দিছে, যিসকলে KYC নকৰে তেওঁলোকৰ ডিটেইলছবোৰ, ফোন নম্বৰৰ লগতে বেংক ডিটেইলছবোৰ পাব্লিছ কৰি দিব তেওঁলোকে। চাওক কেনেকুৱা ধৰণৰ, কি পৰিস্থিতিলৈকে তেওঁলোকে গৈছে। আৰু এইটো কথাও মই লগৰীয়াৰ কাৰোবাৰ মুখত এনেকুৱা শুনিলোঁ যে তাৰ হেনো যিজন ফাউণ্ডাৰ, কিবা ভাৰদ্বাজ বোলে, থাইলেণ্ড পলাই গ'ল বোলে। এইটো কিমানটো সত্য মই নাজানো, কিন্তু এইটো কথা শুনিলোঁ। গতিকে বন্ধুসকল, এনেকুৱাকৈ প্ৰবঞ্চকৰ হাতৰ পৰা আপোনালোকে আঁতৰত থাকক। ইজি পইচা ক'তো নাপায়, কষ্ট কৰি পাব লাগিব। আৰু ট্ৰেডিং এনেকুৱা বস্তু নহয় যে আপোনালোকক 100% লাভ দিব। কোনোদিনো আপোনালোকক ট্ৰেডিঙে 100% লাভ দিব নোৱাৰে, আৰু 100% লছো দিব নোৱাৰে। এদিন লাভ হ'ব পাৰে আৰু এদিন লছো হ'ব পাৰে, সেইটো কোনেও ক'ব নোৱাৰে। গতিকে এনেকুৱা এপবোৰৰ পৰা হাত দূৰত থাকক, নিজে ছেফ থাকক। কাৰণ আজি যিসকল মানুহে, কোটি মানুহে, অসমৰ যিসকল মানুহে ইয়াত ইনভেষ্ট কৰি থৈছে, সেইসকলে আজি গম পাই আছে। কাৰোবাৰতো ৱালেটত মাত্ৰ 10,000 টকা আছে, কিন্তু কাৰোবাৰ ৱালেটত মই এনেকুৱাও দেখিছোঁ কাৰোবাৰ 2 কোটি 3 কোটি এনেকুৱাকৈ পইচা আছে। সেইবোৰ ক'ত যাব? সেইবোৰতো আজি নাখাই মৰিব। আচলতে ভুলবোৰ আপোনালোকৰ শুধৰাই ল'ব লাগিছিল। আপোনালোকে জানাৰ পিছতে এইবোৰ ভুল কৰিছে। গতিকে আপোনালোকে সাৱধান হওক। YBYৰ দৰে এনেকুৱা দুষ্ট চক্ৰই আপোনালোকৰ বেংক লুণ্ঠন কৰি জিৰ' কৰি দিব পাৰে, আপোনালোকক বৰবাদ কৰি দিব পাৰে। গতিকে অকণমান সজাগ হওক আৰু আপোনালোকৰ ঘৰখন বচাওক, নিজৰ কেৰিয়াৰটো বচাওক, কষ্ট কৰি খাওক, দুমুঠি খাওক, শান্তিত থাকক। বেলেগকনো কি ক'ম, মই নিজে ভুক্তভোগী। কয় নহয়, আমি যে মূৰ্খ, আমিও আচলতে মূৰ্খ, সঁচাই মূৰ্খ। গতিকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক, সকলোকে সজাগ কৰক, আৰু ভৱিষ্যতে এনেকুৱা ভুল নকৰিবৰ কাৰণে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ, লগতে ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ।